হেল্ল' এভৰিৱান, আপোনালোকে পূজা চালেনে নাই? আমি লখিমপুৰলৈ আহিলোঁ দেই পূজা চাবলৈ। আৰু লখিমপুৰত মানুহ দেখিছেনে? আমি অষ্টমীৰ দিনাখন গৈছিলোঁ আৰু অষ্টমী নৱমী দুদিনেই গৈছিলোঁ। আৰু অষ্টমীৰ দিনাখন গৈছিলোঁ এইফালে এয়া মানুহ দেখিছেনে? অষ্টমীৰ দিনাখন কিমান মানুহ। আৰু বেছিকৈ চাবই নাপালোঁ সেইদিনাখন। কি হ'ল, বেটা যে ভৰি বিষালে, পেট বিষালে, কি যে হৈছে নহয় তাৰপিছত সেইকাৰণে গুচি আহিলোঁ আৰু বেছি সময় নাচালোঁ। আৰু এইফালে এয়া আহি আছোঁ, আমি এগালমান মানুহ আহিছোঁ দেই। আমাৰ ভাইটি আহিছে, মানে মাহী ল'ৰাটো আহিছে, আৰু মানুহজন, মই, ল'ৰা ছোৱালী মানে 3টা, আৰু দাদাৰ ছোৱালীজনী, ভাইটিৰ ছোৱালীজনী, আমাৰতো, আৰু মা আহিছিলে, আৰু এইফালে বৌ এজনী আহিছিলে, আৰু সিহঁতৰ ল'ৰা ছোৱালী 2টা। এগালমান আহিছোঁ আৰু পূজা চাবলৈ। আৰু তেনেকৈ মানুহ সৰহকৈ হৈহে পূজা চাই ভাল লাগে, হয়নে নহয় বাৰু জনাবচোন। আমাৰ তেনেকৈ মানে পূজা চাবলৈ আহিলে এগালমানৰ লগত অহাই হয়। আৰু এইফালে এয়া আহিলোঁ, এইফালে এয়া বজাৰপট্টিত আছিলে নেকি, পাহৰিছোঁ দেই, অকণমান বজাৰপট্টিতে হয় চাগে। এইফালে ইয়াতো সেৱা কৰি ল'লোঁ, আৰু ভাল লাগিলে গম পায়নে, সকলোতে ঘূৰি ভাল লাগিলে। এইফালে এয়া আমাৰ পোৱালিটোক চাহ বুলি কৈছোঁ, এইফালে চাই দিয়া বুলি কৈছোঁ, সি একদম পূৰা ভিডিঅ' কৰি আছে বুলি ঘূৰি দিছে। আৰু এইফালে এয়া আহি আছোঁ, আৰু আমি সকলোৱে অকণমান দেখাই দিছোঁ আমাৰ চেহেৰাকেইটাও। একদম মেকআপ কৰি মেলি গৈছোঁ দেই। ইমান মেকআপ কৰা নাই আৰু এনেই চিম্পুলকৈ অকণমান কিবা এটা কৰি গৈছোঁ। আৰু এইফালে তামোল খাই মুখ পূৰা ফুলি আছে। আৰু কপিৰাইট লাগিব বুলি মই ভইচটো কাটি দিব লগা হ'ল দেই। পূৰা জুবিন দাৰ গান লাগি আছিলে, সকলোতে জুবিন দাৰ গানেই লাগি আছিলে। আৰু পূজা চাবলৈ গৈ মানে ইমান ফূৰ্তিও নালাগিলে গম পায়নে। যেতিয়াই শুনো সেই গানবিলাক মানে শুনো, আৰু জুবিন দাৰ একদম বুকুখন মানে বিষাই যায়গৈ, তেনেকুৱা লাগিছিলে মানে। সেইকাৰণে আৰু ইমান দোকানো বহা নাই, বা দোকান চোকান ইমান বহা নাই, খালি মানুহ হৈছে বাৰু পূজা চোৱা মানুহ। আৰু সকলোতে অকল জুবিন দাৰ শ্ৰদ্ধাঞ্জলিয়ে জনাই আছিলে। চবতে ৰখি ৰখি অকণমান সেৱা কৰি কৰি গৈছোঁ। আৰু এইফালে আহি আছোঁ, আৰু আমি এয়া দেখিছেনে পূৰা ঘূৰিছোঁ খোজকাঢ়ি। আৰু এইফালে এয়া আহিলোঁ হেৰিয়ত, গাৰ্লছ ৰোডৰ এইফালে এখন গাৰ্লছ স্কুলৰ ওচৰত এখন এল পি স্কুল আছে যে, তাতে পূজা পাতিছিলে, তালৈ আহি আছোঁ। ইয়াতো মানে বাহিৰৰ হেৰিটো বহুত ধুনীয়াকৈ, ৰাস্তাটো মানে বহুত ধুনীয়াকৈ সজাইছিলে, ভাল লাগিলে। আৰু এইফালে ইয়াতো সেৱা কৰি এয়া আহি আছোঁ ঘৰলৈ মানে ল'ৰা ছোৱালীকেইটাক কিবা কিনি লওঁ বুলি কৈছে, সিহঁতক লৈ দি পেলাই ঘৰলৈ যাওঁ। আৰু এইফালে এয়া পাছদিনাখন হয় দেই, এয়া নকাৰিলৈ আহিছোঁ। নকাৰিত মানে নৱমী দিনাখন আহিছিলোঁ নকাৰিলৈ। সেইদিনাখন যিহেতু নকাৰিলৈ আমাৰ তাৰপৰা অকণমান দূৰ হয়, সেইকাৰণে ল'ৰা ছোৱালী লৈ আহিবলৈ অকণমান দিগদাৰ হয়, সিহঁতি মানে খোজকাঢ়ি আহিব নোৱাৰে। আৰু এইফালে এয়া নকাৰিত আহি অকণমান দেখাইছোঁ, সকলোতে গান লাগি। আৰু এইফালে এয়া নকাৰিতো কিমান মানুহ আছে দেখিছেনে। আৰু ইয়ালৈ আহিও ভাল লাগিছে, মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে। নকাৰিত কিবা ফিল্ড হয় নেকি, এইখন ফিল্ডতে পূজা পাতে প্ৰতি বছৰে, আৰু ভাল লাগিছে ইয়াতো আহি। আৰু মানুহ দেখিছেনে কিমান মানুহ আছে। নৱমীৰ দিনাখন যদিও বহুত মানুহ, অষ্টমীৰ দিনাখন চাগে আৰু মানুহ আছিলে। আৰু এইফালে এয়া সকলোতে জুবিন দাৰ ফটো লগাই থোৱা আছে দেখিছেনে। মনটো একদম দুখ লাগি যায়, বুকুখন কিবা এটা গধুৰ লাগি যায় এনেকৈ ফটোবোৰ দেখিলে। আৰু এইফালে ভিতৰলৈ সোমাই আহিছোঁ পূজা কৰিবৰ কাৰণে। আৰু ভিতৰতো মানুহ আছে, আমি পূজা কৰি ল'লোঁ মা দুৰ্গাৰ ওচৰত। আৰু ইয়াতো মানুহ দেখিছেনে, ভালকৈ বহি লৈ পূজা কৰিবৰ কাৰণে মানে জেগাই নোহোৱা নিচিনা। আৰু সকলোতে মানুহ ভিৰ, এতিয়া অকণমান কমিছে, আমি অকণমান বহি দিছিলোঁ আৰু পূজা কৰি ল'লোঁ ধুনীয়াকৈ। পূজা কৰি বাহিৰলৈ আহিছোঁ। আৰু ইয়ালৈ বাহিৰলৈ ওলাই আহি মনটো এনেকুৱা বেয়া লাগিছে নহয়, কাৰণ মানুহজনেতো কান্দিয়ে পালে। আৰু এনেকুৱা লাগিছে, এইফালে এয়া ষ্টেজ হয়, ইয়াতো দেখিছেনে ষ্টেজ আছে, ষ্টেজত এনেকুৱা লাগিছে জুবিন দাই গান গাই আছে, আৰু আমি সকলোৱে চাই আছোঁ তেনেকুৱা লাগিছে। আৰু এয়া ষ্টেজটোত মানে তেনেকৈ বনাই দিছে। আৰু এইফালে সকলো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মানে ষ্টেজত ফটো লগাই থোৱা আছে, আৰু গানো লগাই থোৱা আছিলে, জুবিন দাৰ গানসমূহ লগাই থোৱা আছিলে। আৰু ইয়াত দেখিছেনে বহুত দুখ লাগিলে, ইয়াত এনেকুৱা মানে জুবিন দাই গান গাই আছে, আমি চাবলৈ আহিছোঁ, তেনেকুৱা লাগিলে মানে বহুত দুখ লাগিলে। আৰু ইফালে বৰ্ড এখন দি দিছে, কিবা চাইনটো কৰি যাবৰ কাৰণে বৰ্ড দিছে, কিন্তু সকলোৱে জুবিন দা লাভ ইউ, জুবিন দা মিছ ইউ তেনেকৈয়ে লিখিছে। মানে সকলোৱে নিজৰ চাইন কোনেও কৰা নাই, সকলোৱে তেনেকৈয়ে লিখিছে। এজনে সেয়া তেজেৰে লিখিছে দেখিছেনে, তেজেৰে লিখি থৈ গৈছে। আৰু ময়ো তেনেকৈয়ে লিখিলোঁ লাভ ইউ জুবিন দা বুলি। আৰু ইয়াৰ পৰা ওলাই আহি আমি কলনীত চাব আহিলোঁ, কলনীত যিহেতু কালি নাচালোঁ।